উমৰাংছৰ কয়লাখনিত আবদ্ধ গোসাইগাঁৱৰ সৰ্পা বৰ্মন নামৰ লোকজন কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত খলিচানীমাৰী গাঁৱৰ সৰ্পা বৰ্মনৰ আছে দুগৰাকী কন্যা সন্তান। বিগত ২০টা বছৰে কয়লাখনিত সৰ্পা বৰ্মনে কাম কৰি পৰিয়ালটো পোহপাল দি আহিছে। যোৱা ২৬ ডিচেম্বৰত সৰ্পা বৰ্মন ঘৰৰ পৰা ওলাই গৈছিল কয়লাখনিত কাম কৰিবলৈ। যোৱা ৪ জানুৱাৰী সন্ধিয়া ৭ বজাত পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে কথা পাতিছিল সৰ্পা বৰ্মনে। গোসাইগাঁৱৰ সৰ্পা বৰ্মন উমৰাংছুৰ কয়লাখনিত আবদ্ধৰ খবৰ পাই এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। চৰকাৰক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে অসহায় পৰিয়ালৰ লোকে। সৰ্পা বৰ্মন কৰ্মক্ষেত্ৰক কেন্দ্ৰ কৰি কিছুদিন আগত শ্বিলঙৰ কয়লাখনিত কাম কৰিবলৈ গৈছিল, কিয়নো তেওঁৰ ঘৰত তেওঁৱেই মুৰব্বী আছিল পৰিয়ালটোৰ। আৰু কেইদিন পিছত তেওঁ কৰ্মৰ পৰা ঘূৰি আহি পইচা উপাৰ্জন কৰি আনি তাৰ দ্বিতীয় ছোৱালীজনীৰ বিয়ে দিয়ে কথা আছিল। সেই আশাৰে তেওঁ কৰ্মক্ষেত্ৰলৈ গৈছিল। কিন্তু কৰ্মক্ষেত্ৰলৈ যোৱাৰ পিছত যোৱাকালি যিটো ঘটনা হ'ল, এই ঘটনা হোৱাৰ পিছত তাৰ লিংক কাটি গ'ল। লিংক নাপাই মোবাইল ছুইচ অফ হৈ যোৱাৰ পিছত ঘৰৰ পৰা যেতিয়া তাৰ লগৰীয়াসকলক ফোন কৰা হ'ল, ফোন কৰাৰ পিছত আমি জানিলোঁ যে মানুহজন কৰ্ম কৰি থকা অৱস্থাত খনিৰ ভিতৰত সোমাই গ'ল, ওলাব পৰা নাই। তাৰপিছতে ঘৰখনত এটা হুলস্থুলৰ পৰিৱেশ তথা আমাৰ ওচৰ চুবুৰীয়াত এটা শোকাকুলৰ পৰিৱেশ আহি গ'ল। বৰ্তমানে আমি চৰকাৰখনক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে উক্ত ব্যক্তিজনক খুব সহজ পদ্ধতিত কিবা এটা উপায় কৰি ঘৰলৈ পঠাই দিব পৰা কৰি দিয়ে। লগতে যদি সম্ভৱ হয় আগন্তুক দিনত এই পৰিয়ালখন চলাৰ কাৰণে বা ছোৱালীজনী বিয়া দিয়াৰ কাৰণে চৰকাৰখনে কিবা এটা উপায় কৰি দিলে আমি এই পৰিয়ালখনৰ লগতে এই অঞ্চলৰ ৰাইজেই চৰকাৰখনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিম। ব্যুৰ ৰিপৰ্ট, এনিভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনিভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।